তাৰ পৰা আপোনালোকে বুজি পাওক যে SITয়ে কিমান সিৰিয়াছলি কাম কৰিছে। অকল তেওঁৰ পত্নীকে নহয়, টোটেল আমি 38 মানুহক জেৰা কৰিছোঁ। গতিকে ৰিপৰ্টটো যেতিয়া আহিব আপোনালোকে লিষ্টত পাই যাব কাক কাক আমি জেৰা কৰিছোঁ। গৌৰৱ গগৈ কৈছে এইটো ফ্লপ শ্বট পৰিণত হৈছে। তেওঁ এতিয়ালৈকে কোনোবা এজন মানুহ যেতিয়া কিবা এটা ঘটনাত ধৰাত পৰে অলপ দেৰিটো সাহস টাইপত থাকিবই লাগিব। কোনোবাই নিজে ক'ব নেকি যে মই চুৰ কৰি আহিছোঁ বুলি? যেতিয়ালৈকে কোৰ্টত প্ৰুফ নহয় চবেইটো এইবিলাকে কৈ থাকিব। মানি লৈছোঁ, ৱেবছাইটত আপলোড কৰি দিম। তেওঁ দাবী কৰিছে, আমি মানি লৈছোঁ। আজিতো গোসাইগাঁৱত চৰাইবিলত আমাৰ কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি গোসাই বসুমতাৰীৰ ইলেকশ্যন কেম্পেইনত আহিছিলোঁ। এতিয়া আৰু 2খন মিটিং চিৰাঙত আছে। খুব ভাল ৰিজাল্ট হ'ব মই আশা কৰিছোঁ। দেখা গৈছে যে ইলেকশ্যন কালি গোসাইগাঁৱত UPPৰ এখন কাৰ্যালয় জ্বলাই দিয়াৰ এটা অভিযোগ উত্থাপন হৈছে। এই বিষয়টো আমাৰ বিজেপি এইবিলাকত নাই। বিজেপি কাৰো লগত ক্লেছত নাই, সকলোৰে লগত বন্ধুত্বপূৰ্ণ। গতিকে কোনো কাজিয়াত বিজেপি জড়িত নাই। স্যাৰ, পাব্লিকত যিখন সঁহাৰি দেখা পাইছোঁ যে স্যাৰ, চৰকাৰ যদি হয় ড্ৰাইভাৰজন কোন হ'ব স্যাৰ? ড্ৰাইভাৰ ছিটত এইবাৰ মালিক বিজেপি হ'ব নালাগে, ড্ৰাইভাৰ বিজেপি হ'ব লাগে। স্যার, SIT গৌৰৱ গগৈৰ পত্নীক দুবাৰকৈ জেৰা কৰিছে। চৰকাৰ আমাৰ ক'ত আছিলে? এইটো মিত্ৰজোঁটৰ মিত্ৰজোঁটৰ মানে কি? আমিতো ছাপৰ্ট দিছোঁ। ইএমটো আপোনালোকৰো আছিল। ইএম আমাৰ থাকিলে কি হ'ব? আমাৰতো 3টা ইএম। VCDCটো আপোনালোকৰো আছিল। মোৰ লগত থকা কেইটাও বেয়া। বিজেপিৰ VCDC কেইটাওতো ঠিক নহয়। VCDC বস্তুটোৱে ঠিক নহয়। BTCত বিজেপি কেইখন আসন পাব এইবাৰ? এতিয়াতো দেখিলে চব পাই যাম যেন লাগে, কিন্তু ইলেকশ্যনটোতো বেলেগ। পাব্লিকৰ ছাপৰ্ট দেখিলে এনেকুৱা লাগে চব জিকিলে, কিন্তু বেলেগ লিডাৰতো মই মিটিং দেখা নাই। সেইকাৰণে একো মই ক্লেইম নকৰোঁ, কিন্তু ভাল ৰিজাল্ট।